হেল্ল' এস্পিৰেণ্টছ শিক্ষা সংগম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গ্ৰেট পাৰ্চনেলিটিজ অফ আছাম যিটো ছিৰিজ লঞ্চ কৰিছিলোঁ তাৰ ছেকেণ্ড এপিছড হিচাপত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ খণ্ডটোত আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথা আলোচনা কৰিছিলোঁ। ঠিক আছে, আপোনালোকে যদি চোৱা নাই তেনেহ'লে আমাৰ চেনেলটোত গৈ চাই ল'ব পাৰিব। আজি যিহেতু ৰাভা দিৱস আৰু সেয়েহে তেখেতৰ স্মৃতিত আমি আজি এই ভিডিঅ'টোত তেখেতৰ গোটেইখিনি কথা জীৱন বৃত্তান্ত আমি ইয়াত আলোচনা কৰিম। ঠিক আছে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জন্মগ্ৰহণ কৰিছিল ডেক্কা বেংগল প্ৰেচিডেঞ্চি, সেই সময়ৰ ব্ৰিটিছ চৰকাৰৰ অন্তৰ্গত যিটো বেংগল প্ৰেচিডেঞ্চি আছিল তাৰ অধীনত যিটো ডেক্কা আছিল তাত জন্মগ্ৰহণ কৰিছিল আৰু সেই ডেক্কা বৰ্তমানত ঢাকা বাংলাদেশত থাকে। ঠিক আছে আৰু চনটো হৈছে 31 জানুৱাৰী 1909 চন। তেখেতৰ মাকৰ নাম আছিল গেথি মেঘ আৰু দেউতাকৰ নাম আছিল ৰায় বাহাদুৰ গোপাল চন্দ্ৰ মুছাহাৰী। ঠিক আছে, আৰু তেখেতৰ দেউতাক ৰায় বাহাদুৰ গোপাল চন্দ্ৰ মুছাহাৰী সেই সময়ৰ ব্ৰিটিছ চৰকাৰৰ অধীনত পুলিচ বিষয়া হিচাপত কাম কৰিছিল। তেখেতে যদিওবা ৰাভা লিখে, বিষ্ণুপ্ৰসাদ ৰাভা লিখে, কিন্তু তেওঁ বড়ো পৰিয়ালৰহে আছিল। তেওঁৰ জন্ম হৈছিল এটা ৰাভা পৰিয়ালত। তেখেতে যেতিয়া জন্মগ্ৰহণ কৰিছিল তেতিয়া ৰাভা পৰিয়ালত তেওঁলোক আছিল আৰু সেইবাবে পিছলৈকে তেওঁৰ চাৰনেমটো ৰাভালৈকে চেঞ্জ কৰি লয় আৰু যাৰ ঘৰত আছিল তেখেতৰ নাম হৈছে ইন্সপেক্টৰ চানবৰ ৰাভা। ঠিক আছে, তেখেতৰ এগৰাকী পুলিচ বিষয়া আছিল। আমি যদি তেখেতৰ এডুকেশ্যনৰ কথা আলোচনা কৰিবলৈ যাওঁ তেনেহ'লে প্ৰথমতে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা আৰু তাৰপিছত যিখিনি হায়াৰ এডুকেশ্যন আছে সেইখিনি কলকাতাৰ পৰা কৰিছিলে। কিন্তু আমি পিছত দেখিম যে কলকাতাৰ পৰা কৰিছিলে যদিও তেওঁৰ সম্পূৰ্ণ যিটো এডুকেশ্যন সেইটো কলকাতাত সম্পূৰ্ণ নহয়, তাৰ পৰা তেওঁ আৰু বেলেগ বেলেগ ঠাইলৈ যাবলগীয়া হয়। কলকাতাত গৈ তেখেতে ISC এক্সাম দিছিলে ক'ৰ পৰা? চেণ্ট পল কেথেড্ৰেল মিছন কলেজৰ পৰা, আৰু তাৰপিছত তেওঁ ৰিপন কলেজত ডিগ্ৰীৰ বাবে বা BSc ডিগ্ৰীৰ বাবে তেওঁ জইন কৰিছিলে আৰু ৰিপন কলেজৰ বৰ্তমান নাম হৈছে সুৰেন্দ্ৰনাথ কলেজ। ঠিক আছে, এইটো ইউনিভাৰ্চিটি অফ কলকাতাৰ আণ্ডাৰত আছে। তাৰপিছত ৰিপন কলেজত তেখেতে জেনেৰেল ছেক্ৰেটাৰী হিচাপে ইলেক্ট হয়। সেই সময়ত যিটো ষ্টুডেণ্টছ ইউনিয়নৰ ইলেকশ্যন হৈছিলে কলেজত, তাতে তেওঁ GS আছিল। ঠিক আছে, 1929ত। আৰু তেতিয়াৰ পৰা আমি দেখা পাওঁ যে তেখেতৰ যিটো লিডাৰশ্বিপ কোৱালিটি, সেই লিডাৰশ্বিপ কোৱালিটিত তেখেতে এই কলেজত পঢ়ি থকা সময়তে মানে এজ এন এক্টিভ পাৰ্টিচিপেশ্যন তেখেতে আনিছিল। ঠিক আছে, তাৰপিছত ৰিপন কলেজত পঢ়ি থকা সময়ছোৱাতে তেখেতে ব্ৰিটিছৰ এগেইনষ্টত, ব্ৰিটিছৰ যিটো কলনিয়েল ৰিজাইম আছে সেইখিনি সময়ত যেনেকৈ গান্ধীজী হওক বা যিখিনি সুভাষ চন্দ্ৰ বোস সেইখিনি যেতিয়া এক্টিভলি লাগি গৈছিল ব্ৰিটিছৰ এগেইনষ্টত, সেইখিনি সময়ত তেওঁ ছেইম ৱেত তেখেতেও মানে আন্দোলন কৰিবলৈ আগবাঢ়িছিল। আৰু তাৰপিছতে তেওঁক সেইখন কলেজৰ পৰা, যিহেতু এইখনৰ ব্ৰিটিছ আণ্ডাৰতেই আছিল, তো তাৰপিছত তেওঁ ভিক্টৰিয়া কলেজত নামভৰ্তি কৰিবলৈ যাবলগীয়া হয় কোচবিহাৰত। ঠিক আছে, কাৰণ তাত তেওঁ ষ্টাডি সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু ভিক্টৰিয়া কলেজৰ বৰ্তমান নাম হৈছে আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজ। ঠিক আছে, এই নাম আপোনালোকে মনত ৰাখিব। তাৰপিছত কোচবিহাৰত যদিও যায় তাতেও তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰপিছতো তেওঁ বেলেগত যাবলগীয়া হ'ল। তেওঁ গ'ল তাৰপিছত কাৰ্মাইল একাডেমিক যিখন আছে সেইখন আছিল ৰংপুৰত সেইখিনি সময়ত। ঠিক আছে, ৰংপুৰত 1931ত তেওঁ তাত গৈ নামভৰ্তি কৰিলে BSc 4th ছেমিষ্টাৰ। যদিও তেখেতে দুখন তিনিখন কলেজ এনেকৈ চেঞ্জ কৰি আহি আৰু বেলেগ বেলেগত গৈছিলে, তথাপিতো তেখেতৰ ফৰ্মেল এডুকেশ্যনটো ভালদৰে কমপ্লিট নহ'ল। ঠিক আছে, কাৰণ তেওঁ যলৈকে যায় তাৰ পিছে পিছে পুলিচ যাবলগীয়া বাধ্য হয়, কাৰণ তেখেতে সকলোতে গৈ এক্টিভলি পাৰ্টিচিপেট কৰিছিল সেই সময়ৰ যিখিনি আমাৰ ভাৰতৰ ফ্ৰীডম মুভমেণ্ট আছিল। তো তাৰ কাৰণে পুলিচে তেওঁৰ পিছ নেৰা হ'ল। আৰু তাৰপিছত তেওঁ কি কৰিলে, পঢ়া আধাতে শেষ কৰি তেখেতে তেজপুৰলৈ গুচি গ'ল। আৰু তেজপুৰত গৈ তাৰ পৰা তেখেতে যিটো এক্টিভ পাৰ্টিচিপেশ্যন কৰি আছিল তাৰ পৰা তেখেতে এক্টিভলি পাৰ্টিচিপেট কৰা আৰু ষ্টাৰ্ট কৰিলে। ঠিক আছে, তাৰে 10 বছৰ পিছত 1941ত ৰাভাদেৱে কাশী হিন্দু ইউনিভাৰ্চিটি যিখন আছে সেই ইউনিভাৰ্চিটিখনত এটা পাৰফৰ্মেঞ্চৰ কাৰণে গৈছিলে। ঠিক আছে, তাত তেওঁ গৈ তাণ্ডৱ নৃত্য কৰিছিল। তাণ্ডৱ ডেন্স, যিটো আমাৰ ভগৱান শিৱৰ যিটো তাণ্ডৱ নৃত্য আছে সেইটো কৰিছিলে। আৰু তাৰপিছত সেই সময়ছোৱাতে সেই ইউনিভাৰ্চিটিখনৰ ভাইচ চেঞ্চেলৰ আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ঠিক আছে,
আৰু যিগৰাকী সৰ্বপল্লী ৰাধাকৃষ্ণন পিছলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হয়। সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে দেখিলে যে যিগৰাকী ব্যক্তি নৃত্য কৰি আছে তেওঁ খাইলাখ মানে কলাত একেবাৰে নিপুণ, ঠিক আছে, যে প্ৰত্যেকটা মুভ যিটো দিছিল এই একদম একজেক্টলি মানে এজ এ ডেন্সাৰ তেওঁ মানে ভালদৰে আনিব পাৰিছিল, ঠিক আছে, এক্সপিৰিয়েঞ্চ কৰিব পাৰিছিল। আৰু তাৰ পিছতে তেওঁ কলাগুৰু উপাধিটো প্ৰদান কৰিছিল কাক? আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱক, ঠিক আছে। তেতিয়াৰ পৰা আমি তেখেতক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি তেখেতক আমি সম্বোধন কৰোঁ। তেখেতৰ পাৰ্চনেল লাইফ অৰ্থাৎ ব্যক্তিগত জীৱনৰ বিষয়ে যদি আমি অলপ চাওঁ তেনেহ'লে তেখেতে প্ৰথমতে বিবাহপাশত আবদ্ধ হৈছিল প্ৰিয়লতা দত্তৰ লগত, ঠিক আছে। এইটো চন আছিল 1936। কিন্তু তাৰ পিছতে আনফৰ্চুনেটলি তেখেতৰ মৃত্যু হয়। বিবাহৰ প্ৰায় 1.5 মাহ পিছত তেখেতৰ মৃত্যু হয়, ঠিক আছে। কিন্তু তাৰ কিছু বছৰ পিছত 1951ত তেখেতে আকৌ এবাৰ বিবাহ আবদ্ধ হয়, যিটো আছিল কনকলতা মেধিৰ লগত। আৰু তেখেত আছিল বৰ্তমানৰ যিটো নলবাৰী ডিষ্ট্ৰিক্ট আছে তাৰ তেখেতে জীয়ৰী আছিল, ঠিক আছে। তাৰপিছত কনকলতা মেধিৰ লগতে তেখেতৰ দুগৰাকী সন্তান উপজে। এগৰাকীৰ নাম হৈছিল পৃথ্বীৰাজ আৰু এগৰাকীৰ নাম হৈছে হেমৰাজ। কিন্তু আনফৰ্চুনেটলি কনকলতা মেধি যিগৰাকী আছিলে তেখেতৰ দ্বিতীয়গৰাকী পত্নী, তেওঁ 1962ত মৃত্যুবৰণ কৰে। তাৰপিছত কেইবছৰমান পিছত অকলশৰীয়া জীৱন অতিবাহিত কৰি তেখেতে আৰু পুনৰবাৰ বিবাহপাশত আবদ্ধ হয়, হয়তো হৈছে মোহিনীবালা বসুমতাৰীৰ লগত। আৰু তেখেত আছিল গোহাঁইগাঁও জীয়ৰী আছিলে। মোহিনীবালা বসুমতাৰীৰ লগতো তেওঁৰ দুগৰাকী সন্তান জন্ম হয়। এগৰাকীৰ নাম হৈছে মেণ্ডেলা ৰাভা আৰু দুগৰাকী যিটো জন্ম হৈছিল তাৰে যিটো ছোৱালী কন্যা সন্তান আছিল সেইটো মানে জন্মৰ কিছুদিন পিছতে মৃত্যুবৰণ কৰে, ঠিক আছে। তেখেতৰ বৰ এটা ভাল যোৱা নাছিল যিটো আপোনাৰ ব্যক্তিগত লাইফ আছিল, কিন্তু তেখেতে তথাপিতো অসমৰ যিখিনি কণ্ট্ৰিবিউশ্যন দি গৈছে অসমক সেইখিনি কিন্তু আমি নুই কৰিব নোৱাৰোঁ, ঠিক আছে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিটো সংগ্ৰামী জীৱন আছিল তাৰ মাজতেও তেওঁ অসমত সেইখিনি সময়ত যিটো কলা সংস্কৃতিৰ দিশত অসমক বহুখিনি অৱদান দি গৈছে, ঠিক আছে। আৰু তাৰ ভিতৰতে তেখেতে অভিনয় বা সাহিত্য সংস্কৃতিৰ যিখিনি অৱদান সেইখিনি অন্যতম। সেইখিনি সময়তে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লগতো বহুখিনি কাম কৰিছিলে। সেই হয়তো অভিনয়ৰ ক্ষেত্ৰতে হওক অথবা সাহিত্যৰ ক্ষেত্ৰতে হওক। 1951 চনত যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে মৃত্যুবৰণ কৰে আৰু সেইখিনি সময়ত তেওঁ যিটো ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েশ্যন আছে তাৰে অসম ব্ৰাঞ্চৰ তেওঁ সভাপতি আছিল। আৰু তাৰপিছতে তেখেতৰ যেতিয়া মৃত্যু হয় তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভাদেৱে সেই পদটো শুৱনি কৰে, ঠিক আছে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিখিনি কৰ্ম আছিল তাৰ ভিতৰতে তেওঁ বনকবাম বুলি এখন মানে লিখি গৈছিলে। আৰু তাত তেওঁ কি বস্তুৰ কথা লিখিছিল, যিটো ইণ্ডিজিনাছ আছামিজ কমিউনিটি আছে, অসমৰ যিটো ইণ্ডিজিনাছ কমিউনিটি আছে তাৰ বিষয়ে তেওঁ সেই লাইফটো তেওঁ তাত পোৰ্ট্ৰে কৰি থৈ গৈছিলে, ঠিক আছে। আৰু আদাৰ ৱৰ্কছখিনি আমি যদি চাওঁ তেনেহ'লে মিচিং কনেং, সোণপাহি, অসমীয়া কৃষ্টিৰ সমূহ আভাস, অসমীয়া কৃষ্টিৰ সমূহ আভাস আৰু অতীত অসম, ঠিক আছে। তেখেতৰ যিখিনি চং আছে, যিখিনি গান আমি সকলোৱে জানো কি বুলি কয়, বিষ্ণু ৰাভা সংগীত বা ৰাভা সংগীত বুলি, ঠিক আছে। This was a new genre of Assamese song, and in his songs, one can see diverse themes like tributes to Mother Nature, the exploitation of the peasants' masses by the colonial rulers, the revolts of the workers at tea industries, etc. ঠিক আছে। তেখেতে যিখিনি গান লিখি গৈছিলে তাত আমি কি পাওঁ যে আমি প্ৰকৃতিৰ কথা দেখিবলৈ পাওঁ, মাদাৰ নেচাৰ, তাৰপাছত এক্সপ্লইটেশ্যন অফ পিজেন্টছ মাছেছ বাই দ্য কলনিয়েল ৰুলাৰ্ছ, মানে সেইখিনি সময়ত যিখিনি খেতিয়ক আছিল বা যিখিনি কৰ্মচাৰী আছিল তেওঁলোক কেনেদৰে এক্সপ্লইট হৈছিল, কেনেদৰে অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল কলনিয়েল মাষ্টাৰ্ছখিনিৰ সেইখিনি, আৰু প্লাছ যিখিনি আমাৰ অসমৰ যিটো চাহ কৰ্মী আছে তেওঁলোকে বহুখিনি অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল বা তেওঁলোকৰ যিটো আন্দোলন আছিল বা ৰিভল্টছ আছিল সেইখিনি কথাও তেওঁ আমি গানখিনিৰ জৰিয়তে বা তেখেতৰ লিখনিৰ জৰিয়তে আমি দেখিবলৈ পাওঁ, ঠিক আছে। His compositions include songs like পৰজনমৰ শুভ লগনৰ লগন উকলি গ'ল, ৰৈ ৰৈ কেতেকী, তিলাই তিলাই, কুৰা বতা এণ্ড মেনি মোৰ টু মেনশ্যন, ঠিক আছে। এনেকুৱা ধৰণৰ তেখেতে গান লিখি গৈছিলে।
সেইখিনি সময়তে তেওঁ এগৰাকী অভিনেতা হিচাপেও কৰ্মজীৱন অতিবাহিত কৰিছিল ঠিক আছে তেওঁ প্ৰথমতে যিটো থিয়েটাৰ আৰম্ভ হয় সেইখিনি সময়তে যিটো বন থিয়েটাৰত তেখেতে প্ৰথমৰ বাবে অভিনয় কৰিছিল ঠিক আছে প্ৰথমতে তেজপুৰৰ যিটো বন থিয়েটাৰ আছিল আৰু এইটো সোধে যে তেজপুৰৰ বন থিয়েটাৰটো কোনে নিৰ্মাণ কৰি উলিয়াইছিল এইটো হৈছে উপেন্দ্ৰ কুমাৰ বৰুৱা সেই সময়ত তেজপুৰৰ বন থিয়েটাৰৰ তেখেত কি আছিল আৰ্কিটেক্ট আছিল ঠিক আছে তাৰপিছত তেখেতে ইণ্টাৰনেশ্যনেল বুলি এখন এটা ফেমাছ ছং আছে ইণ্টাৰনেশ্যনেল সেইটো লিখিছিল ইউজিন পটায়াৰ সেইটো তেওঁ অসমীয়ালৈকে ট্ৰান্সলেট কৰিছিলে কাৰণ তেখেতে কি আছিল আমি যদি তেখেতৰ লাইফটো ভালকে ষ্টাডি কৰোঁ তেনেহ'লে গম পাম যে তেখেতে অলপ মাৰ্ক্সবাদ আৰু লেনিনবাদৰ ফালে অলপমান অগ্ৰসৰ হৈছিলে সেইখিনি সময়ত যিহেতু আন্দোলনত আছিল আৰু পিছলৈ দেখিম তেওঁ কমিউনিষ্ট পাৰ্টিৰ লগতো মানে জড়িত হয় ঠিক আছে হি ৱাজ অলছ' ৰিকগনাইজড এজ এ ফিল্ম ডিৰেক্টৰ এণ্ড মিউজিক প্ৰডিউচাৰ চিৰাজ মুভিৰ কাৰণে আৰু এৰাবাটৰ সুৰৰ এক্টৰ আছিল ঠিক আছে এই চিৰাজ মুভি আৰু এৰাবাটৰ সুৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ঠিক আছে আমি অলপ আগতে দেখি অহা হিচাপত তেখেতে যেতিয়া ৰিপন কলেজত পঢ়ি আছিলে তেতিয়া তেওঁ তাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপত ইলেক্ট হৈছিলে জয় হৈছিলে ঠিক আছে আৰু তাৰ পিছতে তেওঁ এক্টিভলি পাৰ্টিচিপেট কৰা ষ্টাৰ্ট কৰিছিলে এজ এ লিডাৰ আৰু তেতিয়াৰ পৰা তেওঁ পলিটিকেল লাইফটো ষ্টাৰ্ট হৈছিল বুলি আমি ক'ব পাৰোঁ ঠিক আছে তাৰ এটা আঁতৰি নৱকান্ত বৰুৱাদেৱে লিখে যে অন্নদাশংকৰ ৰায়ে বিষ্ণুৰাভাক তুলনা কৰিছিল ইউৰোপৰ নৱন্যাস যুগৰ জীৱনধৰ্মী আৱেগিক ব্যক্তিসকলৰ লগত যিসকলে তৰোৱালৰ লগতে কলম আৰু তুলিকা চলাইছিল বা কলম আৰু তৰোৱাল অৰ্থাৎ কলাবিদ্যা আৰু যুদ্ধ দুয়োটাই তেওঁলোকৰ জীৱন আৰু চিন্তাৰ উপাদান আছিল সেই ধাৰণাতেই আমি এতিয়া কোৱা শুনো সৈনিক শিল্পী বিষ্ণুৰাভাৰ এখন হাতত চিফুং আনখন হাতত ষ্টেণ্ডগান কিন্তু দুয়োখন হাত ব্যৱহাৰ নকৰিলে চিফুঙো নাবাজে ষ্টেণ্ডগানৰ গুলিও নিচানত লগাব নোৱাৰি ঠিক আছে আচলতে চিফুং আৰু বন্দুক এই দুটা প্ৰতীক হিচাপত ব্যৱহাৰ কৰা হৈছিলে আৰু তাৰপিছত মানুহে তেনেধৰণে আৰম্ভ কৰিলে ঠিক আছে নৱকান্ত বৰুৱাদেৱে ধুনীয়াকৈ সুন্দৰকৈ লিখিছিল এইখিনি কথা আমি যদি চাওঁ তেনেহ'লে তেখেতৰ যিবিলাক কণ্ট্ৰিবিউশ্যন আছিলে কণ্ট্ৰিবিউশ্যনৰ ভিতৰত তেখেতে 2500 বিঘা মাটি দান দিছিল অসমত ঠিক আছে সেইখিনি তেখেতৰ এনচেষ্ট্ৰেল লেণ্ড আছিল মানে তেখেতৰ পূৰ্বপুৰুষৰ পৰা যিখিনি ধৰক আগতে জমিনদাৰী ছিষ্টেম আছিল লেণ্ডলৰ্ডছ আৰু তাৰ ভিতৰতে তেওঁলোকেও পৰিছিল আৰু তেওঁলোকৰ মানে যিটো সম্পত্তি বুলি ক'বলৈ গ'লে 2500 বিঘা মাটি আছিল সেইখিনি ভাবক আজি কিমান এটা ডাঙৰ সম্পত্তি আজিৰ যুগততো মানুহে এচুকুত মাটিও এৰি নিদিয়ে সেইখিনি সময়ত তেখেতে 2500 বিঘা মাটি ডনেট কৰি দিছিলে ঠিক আছে আৰু তাৰপিছত তেওঁ শ্লোগান দিছিলে হাল যাৰ মাটি তাৰ ঠিক আছে যাৰ হাল আছে তাৰহে মাটি থাকিব লাগে কাৰণ সেইখিনি সময়ত খেতিৰ বহুত অভাৱ হৈছিল মানে যুদ্ধ বিগ্ৰহৰ ফলত বা কিবাৰ ফলত তেওঁ ভাবিলে যে মোৰ তাত ইমান মাটি নয় মই কি কৰিম তাত কৰি যিবিলাক খেতিয়ক আছে তেওঁলোকৰতো মাটি বহুত কম আছিলে তো তাক ডনেট কৰি দিছিলে ঠিক আছে তেওঁলোকক আৰু আজি সেই মাটিতেই বিশ্ববিখ্যাত তেজপুৰ ইউনিভাৰ্চিটি অৱস্থিত আছে তাৰপিছত 1967ত তেখেতে তেজপুৰৰ পৰা এজ এন ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ইলেকশ্যন জিকে ঠিক আছে আৰু তেওঁ কৈছিলে যে 1947তে তেওঁ কৈছিল যে ৰিয়েল ষ্ট্ৰাগল বিগিনছ আফটাৰ 1947 মানে তেওঁ ভাবিছিল যে আমি ইণ্ডিপেণ্ডেঞ্চটো পালোঁ ব্ৰিটিছৰ পৰা কিন্তু আমি নিজৰ ভিতৰতে বহুত ষ্ট্ৰাগল কৰিব লাগিব আৰু তাৰ কাৰণে 1947ৰ পিছত যিখিনি মানুহে মানে কষ্ট কৰিছিল বা বহুত শ্ৰম কৰি কিনে আজিৰ এই পৰ্যায় পাইছোঁহি আমি তো সেইটো তেওঁ তেতিয়াই অনুধাৱন কৰিছিলে ঠিক আছে During his underground years as a revolutionary Communist Party of India rebel, Rava remained underground and traveled across the land and breadth of Royal Assam, gaining enormous popularity as a revolutionary artist. ঠিক আছে সেইখিনি সময়তে তেওঁ যেতিয়া ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টিৰ অফ ইণ্ডিয়াৰ এজন মেম্বাৰ আছিল তেওঁ বহুখিনি আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিজতো নিজকে ইনক্লুড কৰিছিলে ঠিক আছে সেইখিনি সময়ত তেওঁ বহুত ছদ্মবেশ ধৰি আছিলে তেওঁৰ পিছত পুলিচ লাগি আছিলে আৰু এনেকুৱা ধৰণৰ ইনষ্টেঞ্চো আছে তেওঁ যেতিয়া ধৰা মানে যদি কোনোবাই ধৰিব পাৰে তেওঁক তেনেহ'লে তেওঁক 10,000 টকা দিয়া হ'ব সেই 1950-60ৰ সময়ত 10,000 টকা কিমান আছিলে আপোনালোকে ভাবক ঠিক আছে
আৰু তেওঁক সৈনিক শিল্পী বা সাব্যসাচী বুলিও কয় ঠিক আছে তেখেতৰ এই দুটা নাম বহুতখিনি প্ৰচলিত সৈনিক শিল্পী বা সাব্যসাচী In his own words, I am fighting for a revolution from the realm of necessity to the realm of freedom. ঠিক আছে তেখেতে কৈছিলে যে মই যিটো ৰিভলিউশ্যন ঠিক আছে মই এটা সংগ্ৰামৰ কাৰণে যুঁজি আছোঁ বা মই এটা সংগ্ৰাম কৰি আছোঁ যিটো সংগ্ৰাম ক'ৰ পৰা ষ্টাৰ্ট হয় নেচেচিটি মানে প্ৰয়োজনীয়তাৰ পৰা আৰু তাৰপিছত আমি ফ্ৰীডম পাব পাৰোঁ ঠিক আছে In 1968, Vishnu Prasad Rava encountered with cancer and moved to Tata Memorial Hospital located at Bombay, বৰ্তমান মুম্বাই মানে সেইখিনি সময়তে তেখেতৰ কেঞ্চাৰ হৈছিলে আৰু কেঞ্চাৰ ধৰা পৰাৰ পিছত তেখেতে 1968ত টাটা মেমৰিয়েল হস্পিটেল মুম্বাইত যিখন আছে তাত যায় ট্ৰিটমেণ্ট কৰিবলৈ আৰু তাৰ প্ৰায় এবছৰ পিছতে তেখেতে 1969ৰ 20 জুন তাৰিখে অৰ্থাৎ আজিৰ দিনটোত তেখেতে মৃত্যুবৰণ কৰে তেখেতৰ বহুখিনি কথা আমি বহুত শিকিব লাগিব আৰু তেখেতে বহুতখিনি কথা শিকাই গৈছিলে কিন্তু এটা কথা ভাবিলে বেয়া লাগে যে তেখেতে যেতিয়া জীয়াই আছিল তেওঁৰ ওপৰত বহুখিনি অত্যাচাৰ কৰা হৈছিল বা তেখেতে বহুখিনি ষ্ট্ৰাগলৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু আজি তেখেতক আমি স্মৰণ কৰি আছো ঠিক আছে তেখেতৰ স্মৃতিত প্ৰতি বছৰে বিষ্ণু ৰাভা এৱাৰ্ড দিয়া হয় আৰু এই এৱাৰ্ডটো অসম গভৰ্ণমেণ্টে বা অসম চৰকাৰে দিয়ে 1993 পৰা এই এৱাৰ্ডটো এনুৱেলি দিয়া হৈ আছে আৰু এই এৱাৰ্ডটোৰ লগত 1 লাখ টকা থাকে আৰু চাইটেশ্যন থাকে এটা আৰু এটা গিফ্ট থাকে ঠিক আছে এইবাৰৰ যিটো বিষ্ণু ৰাভা এৱাৰ্ড আছে 2024ৰ সেই এৱাৰ্ডটো পাইছে ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্যী এওঁলোক একাধাৰে ফ'ক আৰ্টিষ্ট আৰু ফাইন আৰ্টছ ঠিকে আছে ফাইন আৰ্টছৰ লগত জড়িত আছে এইখিনিয়ে আমি তেখেতৰ বহুখিনি কথা এতিয়ালৈকে চালোঁ আৰু বহুখিনি কথা শিকিলোঁ তেখেতৰ জীৱনশৈলীৰ পৰা তেখেতৰ ষ্ট্ৰাগলৰ পৰা ঠিক আছে আৰু আশা কৰোঁ আপোনালোকে নিজৰ ব্যক্তিগত জীৱনতো এনেকুৱা ধৰণৰ ষ্ট্ৰাগলিং লাইফ বা এনেকুৱা ধৰণৰ ব্যক্তিত্ব এটা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব ঠিক আছে সেয়ে ধন্যবাদ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে